আমি ইয়াতে ৰাতি টোপনি মাৰি আছিলোঁ তো টোপনি মাৰি গোটেইকেইটা শুই আছোঁ এইটো ঘৰতে শুই আছোঁ গোটেইকেইটা এই আহি আমাক এইফালৰ পৰা খেদি আহিছে তো আমি ওলাওতে এটা দা লৈ আহিছে মাৰিম এনেকৈ কৰি মাৰিছে আকৌ আমি এইফালৰ পৰা দৌৰিও গৈছে এইফালে গৈছোঁ এই পাথৰেদি দলিয়াইছে আমাৰ ইফালে লাগিছে আমাৰ মাৰো লাগিছে ভৰিত লাগিছে তাৰপিছত এইটো ঘৰত মোৰ মই এছএছ পৰীক্ষা দি আছোঁ মোৰ কিতাপ পত্ৰ সবকেইটা দলিয়াই পেলাই দিছে মোৰ ডকুমেণ্টকেইটা নাপালোঁৱে কালিৰ পৰা মোৰ এক্সাম আছে মই যাম কেনেকৈ এই টেবুলৰ ওপৰত মোৰ কিতাপ পত্ৰ যিকেইটা আছিল সবকেইটা পেলাই দিছে মোৰ পঢ়া পাতি যিকেইটা বস্তু আছিল এটাও নাই তাতে সবকেইটা শেষ কৰি দিছে মোৰ মানুহখিনিক ভালকৈ দেখা নাইতো এইবিলাক মাস্ক পিন্ধি আহিছিল যে চিনাকি মানুহ কালু আছিলে যে আৰু দেলুৱাৰ আৰু ৰিংকু ঘটনাটো হ'ল কালি মোটামুটি আনুমানিক 10:30-11টামান হ'ব এনেকুৱা তো হঠাৎ আমি মানে এনেকুৱা শব্দ হৈ আছে মানে পূৰা মানে আপোনাৰ এইটো মানে যেনেকৈ বম ফুটি আছে এনেকুৱা শব্দ তাই মই অলপ ইয়াত ৰাইজ আমি অলপ কি হ'ল ঘটনাটো আগুৱাই আহিলোঁ ভিনিও লগত আছিলে মই ভিনি আহাৰ পিছত চাওঁ যে মানে পূৰা পাথৰ মাৰি তাৰমানে একদম ঘৰত পাথৰ মাৰি মানুহ মোটামুটি কোনফালে কিমান আছে এইটো গম পোৱা নাই এই যে চানমিয়া যিটো সিহঁতৰ ফালৰ পৰা বেছিকৈ আক্ৰমণ হৈ আছে টাইম ওচৰত চাব পৰা নাই লাষ্টত আমাৰ ভিনিয়ে ফোন কৰিলে পুলিচত ফোন কৰাৰ পিছত যেতিয়া পেট্ৰলিং আহিল অহাৰ পিছত তেতিয়া আমি আহিলোঁ অহাৰ পিছত মানে আহি শুনা পালোঁ যে এনে কথা সিহঁতৰ মানে বেলেগৰ পৰা মানুহ অলৰেডি মানে কৰায়ত্ব হৈছে মানুহ বেলেগৰ পৰা চানমিয়াই মানুহ আনি ভাড়া কৰি মানুহ আনি ডকাইত গুণ্ডা এইবিলাক হ'ব আনি এইটো পাৰ্টি মানুহ শুই আছিল ঘৰত সিহঁতৰ ঘৰে এইটো হয় ঘৰ বনাইছে আহি প্ৰেগনেণ্ট মানুহ তাৰপিছত আপোনাৰ বহুত অত্যাচাৰ কৰিছে ঘৰ চৰ ভাঙি নিছে পইচা পাতি লৈছে তাৰপিছত সোণৰ গহনা চহনা লৈ গৈছে বহুত অত্যাচাৰ কৰি বহুত মাৰধৰ কৰিছে পুলিচৰ হাত আমি গম পালোঁ পিছত পুলিচে দুজন মানুহ কৰায়ত্ব কৰিছে এজন ভলাণ্টাৰীৰ হয় আৰু এজন আপোনাৰ এই ঘৰৰ চানমিয়াৰ ল'ৰা হয় বাকীকেইটা পোৱা নাই পুলিচে যদি ঘৰত গৈছিল সিহঁতে পলাইছে আৰু এইখিনিয়ে মেইন নি তাৰপিছত পুলিচ আহি আমি ৰাইজৰ সহযোগত পুলিচে আহি এইটো কণ্ট্ৰল কৰিছে আৰু এতিয়া ৰাইজৰ পক্ষত আমি এতিয়া চলক এতিয়া ধৰক হায়াৰ ছেকেণ্ডেৰী মেট্ৰিক পৰীক্ষা চলি আছে এইটো সময়ত তেনেকুৱা এটা অঘটন ঘটিছে যে এইটো বহুত গৰিহণাৰ যোগ্য এইটো উচিত তদন্ত কৰি উচিত বিচাৰ যাতে মানে দুখীয়ে উচিত বিচাৰ হয় দুখীৰ কাৰণে সেইকাৰণে আপোনালোকৰ থ্ৰু দি আমি আইনক প্ৰশাসনক অনুৰোধ জনাইছোঁ আমি জনামতে আঘাতপ্ৰাপ্ত ইহঁতেই হৈছে কাৰণ আপোনাৰ চানমিয়াৰ পক্ষ আঘাতপ্ৰাপ্ত হোৱা নাই আমি জনামতে আঘাতপ্ৰাপ্ত এইটো পক্ষত হৈছে সিহঁতে আক্ৰমণ কৰিছে আহি সিহঁতেতো শুই আছিল ৰাতি আলিম হালিম তাৰপিছত আপোনাৰ আবুল হুছেইন মীৰ হুছেইন এইবিলাক আবুল হুছেইনৰ ঘৰ এইফালে আছে সিহঁতৰ লগত হেৰিও নাই তথাপি সিহঁতৰ ঘৰটো দৌৰি একদম মানে ভাঙি চিঙি হেৰি কৰি দিছে তাৰমানে আমাৰ এইটো হ'ল আমাৰ দেউতাৰ মাটি হা তো আমি ইয়াত আহিলেই তাৰমানে আমাক মাৰপিট কৰে আমাক কেতিয়াও সোমাবলৈ নিদিয়ে তাৰপিছত আমি আহিছোঁ ঘৰ চৰ বনাইছোঁ এতিয়া ইমান দিন ধৰি আছোঁ কালি ৰাতি 12:30-12:30মান বজাত গুৱাহাটীৰ পৰা আৰু সেই বাউণ্ডাৰীৰ পৰা ডকাইত পাতি আনি আমাক এনেকুৱা অত্যাচাৰ কৰিলে আমাৰ চব ঘৰ চৰ ভাঙি দিলে চবকেইটা আমাক মানুহকো মাৰিছে লেডিছকো মাৰিছে তাৰপিছত আমাৰ পইচা চইচা চব আছিলে সেইকেইটাও লৈ গ'ল 70,000 টকা আছিল আমাৰ আৰু 2 ছেট সোণাৰ গৰণ আছিলে একযোৰ হাতৰ একযোৰ কাণৰ সেইকেইটাও লৈ গ'ল সেই চব ভাঙি চাঙি চব এই পুখুৰীত পেলাই দিছে আৰু এইটো এটা চাওকচোন কেনেকুৱা মাৰিছে ইয়াৰ মাটিত আহিলেও ইয়াকে মাৰে এইবাৰ ই দুবাৰ মাৰ খালে এইটো কেছ থানাতো আছে এইটো আমাৰ এটা খুৰাৰ ল'ৰা ই একদম দুখীয়া মানুহ চাওকচোন আমাৰ কাৰণে বেলেগৰ ঘৰ ভাঙি কি কৰি দিলে একদম এতিয়া আমি আইনৰ ওচৰত কিবা আমি এটা সহায়কাৰী বিচাৰিছোঁ আৰু ৰাইজকো সুধি চাব আপনি কৈছে যে আপোনাৰ দেউতাৰ মাটি দেউতাৰ মাটি আমাৰ অত্যাচাৰ কৰে এইটো এই চানমিয়া আৰু হেৰি দেলুৱাৰ আছিদুল আৰু দুদুমিয়া সিহঁতৰ মোটাতে চব ফেমিলিকেইটাই তাৰমানে আহি আমাক তাৰমানে মাৰপিট কৰে কিয় কৰে কাৰণ আমাক মাটিত সোমাবলৈ নিদিয়ে সিহঁতৰ মাটি লাগে এইখানিও লাগে এনেওতো পথাৰত 40 বিঘামান খাই আছে ফ্ৰীকৈ এইখানিও লগা হৈছে তাৰমানে তাৰ পুৰা মাটি তাৰে লাগে আমাৰ ঘৰ বনাবলৈ মাটি নাই আমি ভাই ককাই 4টা সিহঁতৰ যেন 40 বিঘা আছে আৰু আমাৰখানিও সিহঁতৰ লগা হৈ গৈছে এই সন্দৰ্ভত আপোনাৰ থানাত এজাহাৰ দিয়া আছিল নেকি আগত আমি দিছিলোঁ এইটো কেছ চলি আছে নেকি বৰ্তমান এইটো কেছ চলি আছে তথাপি
সিহঁতে তাৰমানে আইনক নামানে, সিহঁতে ডকাত পাতি দি কিবা আমাক হেম্পাৰ কৰিব, সেনেকুৱা ভাবুকিও দি থাকি বহুত ভাবুকিও দিলে বহুত। আমি থানাত জনাওঁ, কয় ঠিক আছে যদি কৰে তেতিয়া আমাৰ ওচৰত আহিবি। কালি আমি ৰাতি যেতিয়া পুলিচক ফোন কৰিলোঁ, বহুত ভাল সহায় কৰিছে আমাক। 2 গাড়ী ফ'ৰ্চ পঠাই দিছিলে, সিহঁতে আমাক বহুত সহায় কৰিছে। কিমানমান মানুহ আহিছিল যোৱাত? 80-85 এনেকুৱাই হ'ব। 3টা গাড়ী লৈ আহিছিলে তাৰমানে। তাৰে গাড়ী এটা আছে, গুৱাহাটীৰ পৰা অহা গাড়ীটো আছে, তাত আপোনালোকে কেমেৰা মাৰি লৈ যাব পাৰিব।